ভাল অনুভৱ কৰিছোঁ কাৰণ বহুত বছৰৰ পৰা কষ্ট কৰি আছিলোঁ আৰু ফাইনেলি কিবা এটা পালোঁ আৰু এইটো পাই ভাল লাগিছে। এইটো APSC কণ্ডাক্ট কৰিছিলে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ AEGCL-ত। চ' এজ এ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ মই এপইণ্ট হৈছোঁ। মানে প্ৰথমবাৰ দিছে নে আগতে দিছিলে? মই APSCৰ চিভিল ছাৰ্ভিচটো আগতো দিছোঁ, এবাৰ মেইনছো লিখিছোঁ, কিন্তু প্ৰথমবাৰ ছাকচেছ হৈছোঁ। এইটো আপোনাৰ APSC কণ্ডাক্ট কৰিছে বেলেগকৈ এটা এক্সাম স্পেচিফিকেলি ফৰ এপইণ্টমেণ্ট অফ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ইন AEGCL আৰু APDCL। কেনেকুৱা লাগিছে আপোনাৰ? বৰ ভাল লাগিছে। কেনেকুৱা পঢ়া শুনা কেনেকুৱা আছে? পঢ়া শুনা মোৰ এনে স্কুলৰ পৰাই ভাল। মই এনেও প্ৰথমবাৰ ইয়াত আমাৰ এই অঞ্চলত ডিষ্টিংশ্যন ছটাতে মানে লেটাৰ মাৰ্ক পাই পাছ কৰিছিলোঁ মেট্ৰিকত। মই পঢ়িছিলোঁ বালিজুৰি গ্ৰীণ মডেল ইংলিছ স্কুলৰ পৰা আৰু তাৰ পৰা মই এইটো দৰং কলেজৰ পৰা BSc কৰিছোঁ ফিজিক্সত এজ এ অনাৰ্ছ। তাৰপিছত মই 2020 পৰাই প্ৰিপেৰেশ্যন কৰি আছিলোঁ। মোৰ এনে সপোন আছিলে ডিফেন্স জইন কৰা এজ এন ইণ্ডিয়ান এয়াৰফ'ৰ্চ এজ এ ফাইটাৰ পাইলট। মই এক্সাম দিছোঁ, FK দিছোঁ, CDS দিছোঁ, মই ক্ৰেকো কৰিছোঁ, মই ক্লিয়াৰ কৰিছোঁ, কিন্তু ফাইনেল ৰিকমেণ্ডেশ্যন পাব পৰা নাই। তাৰপিছত মই বিভিন্ন ষ্টেট এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিব ষ্টাৰ্ট কৰিলোঁ, APSC পাৰ্টিকুলাৰলি APSC। আৰু তাৰ পৰা মই APSC প্ৰিলিমছো ক্লিয়াৰ কৰিছোঁ দুবাৰ, মেইনছ দিছোঁ এবাৰ, আৰু কিন্তু মই ছিলেক্ট হ'ব পৰা নাছিলোঁ। কিন্তু ফাইনেলি এটা APSC এক্সাম ৰিচেণ্টলি 2024 নটিফিকেশ্যন আহিছিলে ফৰ এপইণ্টমেণ্ট অফ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ইন APDCL আৰু AEGCL। তাত মই দিছিলোঁ, ভালকৈ হাৰ্ডৱৰ্ক কৰিছিলোঁ, প্ৰিপেয়াৰ কৰিছিলোঁ, ভালকৈ ছেল্ফ ষ্টাডি কৰি নিজে প্ৰিপেয়াৰ কৰিছিলোঁ। তাৰপিছত প্ৰিপেয়াৰ কৰাৰ পাছত এক্সাম দিছোঁ, ভালেই হৈছিলে আৰু ফাইনেলি ৰিজাল্টটো মই ছিলেক্টেড হৈছোঁ। দেউতাই কি কৰে? দেউতাই ফাৰ্মাৰ হয়, একো এনেকুৱা গভমেণ্ট জব নাই বাৰু। ঘৰৰ পৰা কেনেকুৱা ছাপোৰ্ট পাইছে? ঘৰৰ পৰা বহুত ভাল ছাপোৰ্ট পাইছোঁ। মোৰ মা দেউতাই মোক সদায় ছাপোৰ্ট কৰিছে ৰাইট ফ্ৰম দ্য স্কুল ডেইজ, আৰু এতিয়াও মোক বহুত ছাপোৰ্ট কৰে। ফৰ এক্সাম্পল, যেতিয়া মই পাছ কৰিলোঁ তাৰপিছত ঘৰত মনিটাৰী প্ৰব্লেম আছিলে, হয়তো মোৰ দেউতাই মোৰ মায়ে মোক ফাইনেন্সিয়েলি যি কষ্ট কৰি কাম কৰি ছাপোৰ্ট কৰিছে আৰু মোক এইটো লাইক বনাইছে যে মই ইয়াত থিয় হৈ এতিয়া মই মানে কিবা ক'ব পাৰি আছোঁ। যিহেতু বহু লোকে ট্ৰাই কৰে APSC বা UPSC, বহুত হাৰ্ড বুলিও কয়, তেনে ক্ষেত্ৰত উঠি অহা যিসকল আছে বা যিসকলে দিম বুলি ইচ্ছা কৰিছে তেওঁলোকক কি ক'ম? হয়, APSC মানে এটা ভাল এটা অনুষ্ঠান হয় যোনে এটা হাই লেভেল এক্সামিনেশ্যনবিলাক কণ্ডাক্ট কৰে। কিন্তু এটা বস্তু হয় যে যদি আমি কিবা ভাবোঁ, যদি আমাৰ ভিতৰত ডেডিকেশ্যন আছে, আমি হাৰ্ডৱৰ্ক কৰিব পাৰোঁ, তো নিশ্চয় সফলতা পাম আমি। মই এইটোৱে ভাবোঁ যে ময়ো বহুতবাৰ সফলতা মই চাইছোঁ, মই ফেইলিয়ৰ চাইছোঁ, কিন্তু মই কেতিয়াও মানে গিভ আপ কৰা নাই। মই হাৰ্ডৱৰ্ক কৰি আছিলোঁ, মোৰ বিশ্বাস আছিলে যে মই কিবা কৰিব পাৰিম। মোৰ যোন হাৰ্ডৱৰ্কবিলাক আছে, মোৰ যোন মেহনত আছে, এইটো এদিন মানে এইটো ফ্ৰুটফুল হ'বই বুলি। তেওঁ বহুত কষ্ট কৰিছিলে সৰুৰ পৰাই। আমি যিটো ঘৰৰ ওচৰত ভাইটি মোৰ, আমি জানো তেওঁ বহুত পৰিশ্ৰম কৰিছিলে। তেওঁ আজি এই সফলতা কঢ়িয়াই আনিবৰ কাৰণে সঁচাকৈ আজি গাঁও নহয় গোটেই সমাজৰ কাৰণে তেওঁ এটা ভাল সন্মান কৰি আনিছে। তেওঁলৈ আমাৰ গাঁওবাসীসকলে আমি তেওঁক যথেষ্ট জ্ঞাপন কৰিছোঁ। আগত দিনতো ইয়াৰ পৰা উচ্চ পদত নিযুক্তি লাভ কৰিব বুলি আমি সঁচাকৈ গাঁওবাসীসকলে বহুত কষ্ট কৰিছিলে। তেওঁ বহুত মেহনত কৰিছিলে, বহুত ভাল ৰিজাল্ট কৰি পেলাই সৰুৰ পৰাই তেওঁ ভাল ৰিজাল্ট কৰিছিলে। বিভিন্ন দল সংগঠনেও আজি নহয় যিদিনা তেওঁ পাছ কৰিছিলে, সেই দিনৰ পৰাই আজিলৈকে তেওঁক সম্বৰ্ধনা সকলো সংস্থা সংগঠনে জনাই আহিছে। আৰু উত্তৰ নাগ সংঘৰ আঞ্চলিক বৰ্গ ছাত্ৰইও যোৱাকালি তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছে। লগতে তেওঁ আগন্তুক দিনত আৰু ইয়াৰ পৰা উচ্চ পদস্থ মনোনীত হ'ব বুলি আমি আশা কৰিছোঁ। মন বাহাদুৰ নেৱাৰ, টম কুমাৰৰ দেউতা। মই আজি বহুত সুখী, আৰু তাৰ পাছত এই ল'ৰাই ইমান সফলতা পোৱাৰ কাৰণে মই বহুত সুখী আছোঁ। আৰু লগতে মোক বহুত ভাল লাগিছে, আৰু গাঁওবাসীকেইটাও সকলোৱে ৰাইজে তেওঁলোকে মতলব খাইতা কৰিছে আৰু যেনিবা সহায় সহযোগ কৰিছে, সন্মান দিছে, ভাল লাগিছে। আপুনি কি কৰে?
মই এটা ড্ৰাইভাৰ আৰু কি ক'ম আৰু প্ৰাইভেট গাড়ী চলাওঁ খেতিও কৰে খেতিও কৰোঁ খেতি মানে এতিয়া APSC যেহেতু ল'ৰা হৈছে কেনেকুৱা লাগিছে মনটো বহুত ভাল লাগিছে বহুত ভাল ভাল লাগিছে মনত বহুত সুখী